ৰাজনীতি নামক কিতাপখন আমি নিজে পঢ়ি যি অভিজ্ঞতা লাভ কৰিলোঁ এই কথাখিনি আমি নতুন প্ৰজন্মক শিকাব খুজিছোঁ। কাৰণ আপোনালোকে জানে যে আজি মহাবিদ্যালয়সমূহত আজিকালি ছাত্ৰ একতা সভা নিৰ্বাচন হয় নহয়? তোমালোকৰ কলেজত হয় নহয়? তাতো ৰাজনীতি থাকে। তাৰপিছত তোমালোকে বিশ্ববিদ্যালয় যাবা, তাতো ৰাজনীতি থাকিব। গতিকে আমি প্ৰাথমিক পৰ্যায়ৰ পৰা আমি ৰাজনীতিটো শিকিব লাগিব। আৰু আমি ৰাইজৰ দল এটা নতুন দল, নতুন উদিত সূৰ্য, আমি ৰামধেনুৰ দৰে পোহৰ বিলাব খোজোঁ। আমি নতুন প্ৰজন্মক শিক্ষিত কৰিব খোজোঁ। আৰু এই যে আমাৰ নতুন প্ৰজন্মই শিক্ষা লোৱাৰ পিছত কি কৰিব? আজিৰ তাৰিখত নিবনুৱা সংখ্যা ইমানেই বৃদ্ধি হৈছে। আজিৰ তাৰিখত আমাৰ অসমত 45 লাখ নিবনুৱা আছে। কিন্তু চাকৰি আছে জানো? ইমানক চাকৰি দিব পাৰিব জানো? নোৱাৰে। গতিকে আমি নতুন প্ৰজন্মক কেনেকৈ সংস্থাপন কৰিম, কেনেকৈ শিক্ষিত কৰি তেখেতলোকক কৰ্মমুখী কৰিম, যাতে আমাৰ অসমৰ নিবনুৱা যুৱক যুৱতীসকলে গৈ বহিৰাজ্যত আনৰ তলত কাম কৰিব নালাগে। তেনেকুৱা এটা মিছন আৰু ভিজন লৈ আমি ৰাইজৰ দল আহিছোঁ। আমি ৰাইজৰ দল এইটো কাৰণে কৰিছোঁ যাতে আমাৰ উঠি অহা প্ৰজন্মক আমি সংস্থাপন দিব পাৰোঁ, আমাৰ আই মাতৃসকলক আমি সংস্থাপন দিব পাৰোঁ, আমাৰ কৃষকসকলক আমি কৰ্ম সংস্থাপন দিব পাৰোঁ। কাৰণ আপোনালোকে দেখিছে যে আই মাতৃসকলে আজিকালি 1250 টকাৰ কাৰণে লাইন পাতি থাকিব লাগে। 1250 টকাত কিন্তু এখন ঘৰ নচলে। ঠিক তেনেকৈ আমাৰ বৃদ্ধসকলে 250 টকাৰ কাৰণে চৰকাৰৰ কাৰণে বাট চাই থাকিব লাগে। 250 টকাত এদিনেও চলিব নোৱাৰি, হয় নহয় কথা? গতিকে আমি কৰ্ম সংস্থাপন কেনেকৈ দিম? অকল ক'লেইতো নহ'ব। গতিকে আমি ৰাইজৰ দলে নিৰ্দিষ্ট আমাৰ জাতীয় কৰ্মসূচী লৈছোঁ। আমাৰ কথা হ'ল যে আমি গাঁৱে গাঁৱে আমি সৰু সৰু ইণ্ডাষ্ট্ৰি কৰিম। আমি ইণ্ডাষ্ট্ৰি কৰি আমি ফাৰ্মিং কৰিম, ফাৰ্মিঙৰ ব্যৱস্থা গঢ়ি দিম। আৰু সেইবোৰত আমাৰ আই মাতৃসকলক, আমাৰ নিবনুৱা যুৱক যুৱতীসকলক আমি সংস্থাপন দিম, যাতে এজন যুৱকে মাহেকত 30ৰ পৰা 50,000 টকা ইনকম কৰিব পাৰে। আমি ভাবোঁ এই কথাবোৰ কংগ্ৰেছ, বিজেপি আৰু অসম গণ পৰিষদে চিন্তা নকৰে। কংগ্ৰেছ, বিজেপি, অসম গণ পৰিষদে মানুহক হিতাধিকাৰী কৰিব খোজে, স্বত্বাধিকাৰী কৰিব নোখোজে। আমি কৈছোঁ যে মানুহ হিতাধিকাৰী নহয়, আমি স্বত্বাধিকাৰী হ'ব খোজোঁ, নিজে নিজৰ ভৰিত থিয় দিব খোজোঁ। আৰু সেই নতুন অসমৰ পৰিকল্পনা লৈ আমি ৰাইজৰ দলটো আমি প্ৰতিষ্ঠা কৰিব খুজিছোঁ। আজি ৰাইজৰ দলটো নতুন দল। তাৰপিছতো আপোনালোকক কওঁ যে ৰাইজৰ দলটো আজি নতুন যি আমাৰ চিচিবঙা বিধানসভা সমষ্টি, এই সমষ্টিত কিন্তু আজিৰ তাৰিখত 2য় স্থানত আছে। প্ৰথম স্থানত বিজেপি আছে, 2য় স্থানত ৰাইজৰ দল আছে। গতিকে আমি সকলোৱে কষ্ট কৰিব লাগিব। আমি মানুহৰ মাজলৈ যাব লাগিব। কেৱল মুখত আমাৰ সংগঠন হোৱা নাই আনক সমালোচনা কৰি থাকিলে সংগঠন হৈ নুঠে। আমি সকলোৱে কষ্ট কৰিব লাগিব। আমি সৈনিক হ'ব লাগিব। আমি সৈনিক হৈ মানুহৰ মাজলৈ গ'লেহে মানুহক আমাৰ দলৰ নীতিগত কথাখিনি আমি ক'ব লাগিব, আৰু তেতিয়াহে আমাৰ দললৈ মানুহ আহিব। আজি নতুন প্ৰজন্মক লৈ মই নতুন এটা পৰিকল্পনা কৰিম। আৰু এই পৰিকল্পনাটো হ'ল যাতে আমাৰ যুৱক যুৱতীসকলে নিজৰ টকাৰে পঢ়িব, নিজৰ টকাৰে ইউনিভাৰ্চিটিলৈ যাব, তেনেকুৱা এটা পৰিকল্পনা আমি কৰি আছোঁ। গতিকে আজি যিসকলে দায়িত্ব ল'ব, আমি তেওঁলোকৰ লগত আকৌ পুনৰ আমাৰ ৰাজনৈতিক কৰ্মশালা পাতিম। ৰাজনৈতিক কৰ্মশালাত আমি এই কথাবোৰ পাতিম। কাৰণ আজি আপোনালোকে নতুনকৈ আহিছে, আমাৰ দলৰ লগত আপোনালোকে জড়িত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি ভাবোঁ যে আমি যি নতুন অসমৰ কথা কৈ আছোঁ, যিখন অসমত সকলো জাতি জনগোষ্ঠী ভাষা বৰ্ণ মানুহে সমমৰ্যাদা আৰু সম অধিকাৰ জীয়াই থাকিব পাৰিব। সকলো ছাত্ৰ ছাত্ৰীয়ে ধনী হওক দুখীয়া হওক যাতে আমাৰ স্কুলখনত, কলেজখনত, আমাৰ বিশ্ববিদ্যালয়ত সমান মৰ্যাদা পায়, সমান অধিকাৰ পঢ়াৰ সুবিধা পায়। আজি যিধৰণে স্কলাৰশ্বিপৰ ক্ষেত্ৰত বিভেদ আনি দিয়া হৈছে, জাতিগতক লৈ স্কলাৰশ্বিপ কৰা হৈছে, এই ব্যৱস্থাবোৰ আমি যাতে আমাৰ জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা আমি সমাধান কৰিব পাৰোঁ, তাৰ প্ৰতিও আমি নিৰ্দিষ্ট ৰণনীতি তৈয়াৰ কৰিছোঁ। গতিকে 26ত যি বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমি ৰাইজৰ দলে চৰকাৰৰ অংশীদাৰ হ'ব খোজোঁ। আমি নাই চৰকাৰ কৰিম, নাই চৰকাৰৰ অংশীদাৰ হ'ম। আৰু চৰকাৰৰ অংশীদাৰ হ'লে আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে বহিৰাজ্যত কেতিয়াও যাব নালাগে। আমি কৈ আছোঁ
যে ৰাইজৰ দল যদি চৰকাৰৰ অংশীদাৰ হয় তেতিয়াহ'লে আমি আপোনালোকৰ এই অঞ্চলত নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক আই মাতৃসকলৰ লগত আমি ৱাৰ্ডে ৱাৰ্ডে আমি ইণ্ডাষ্ট্ৰি কৰি দিম। আপুনি ইণ্ডাষ্ট্ৰিত এঘণ্টা সময় দিয়ক, বাকী নিজৰ কামত থাকক। মাহেকত 30,000 পৰা 50,000 টকা ইনকম কৰিব পাৰি। আজি আমি বছৰেকত 3বাৰকৈ খেতি কৰিব পৰা ব্যৱস্থা কৰাৰ কথা কৈ আছোঁ। আপোনালোকে দেখিছে খৰাং বতৰটো আমাৰ মাটি পৰি থাকে, বাৰিষাও আমাৰ মানুহে খেতি নকৰে, হয় নহয় বাৰু? এনেকুৱা এটা জাতি উন্নয়ন হ'ব জানো? আজি যদি আপোনালোকে পঞ্জাৱলৈ চায়, পঞ্জাৱৰ কৃষকে থাৰ লৈ লৈ ঘূৰি ফুৰে, ইনোভাত যায়, কিন্তু আমাৰ অসমৰ ডেকা ল'ৰাহঁতে কি কৰে? বহিৰাজ্যত গৈ চিকটি গাঁত কৰে। কাৰণ আমাৰ পথাৰত খেতি কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা নাই। বান গৰাখহনীয়া বাৰিষা হ'লে বান গৰাখহনীয়া লাগি গোটেই পানীয়ে লৈ যায়, বৰষুণ নিদিলে আকৌ খৰাং হৈ যায়, হয় নহয় বাৰু? কথাটো বুজি পাইছা নাই? গতিকে এই কথাখিনি মনত লৈ যোৱা। আজি চিচি বগাঁৱৰ পৰা দাদা এজন আহিছিলে, এই কথাখিনি কৈছিলে, আৰু এই কথাখিনি সঁচা নে মিছা তোমালোকে নিজৰ বিবেকক সুধি বিশ্লেষণ কৰিবা। তেতিয়া বুজি উঠিবা যে আমি কোনখন সমাজত বাস কৰি আছোঁ। আজি আমি কলেজলৈ গৈছোঁ, পঢ়ি আছোঁ, পঢ়ি থকাৰ পিছত আমি কি কৰিম? নিৰ্দিষ্ট মিছন আৰু ভিজন লাগিব, উদ্দেশ্য লাগিব। তোমালোকে চাকৰি বিচাৰিলেই পাম বুলি নাভাবিবা। আজি তাৰিখত 45 লাখ নিবনুৱা যুৱক যুৱতীয়ে চাকৰিৰ অভাৱত আনৰ ঘৰত গৈ হাজিৰা কৰি আছে। কোনোবাই কোম্পানীত আছে, কোনোবাই কেৰেলাত আছে, মুম্বাই আছে, মহাৰাষ্ট্ৰত আছে, বেংগলোৰত আছে, কোনোবাই অসমতে থাকি আনৰ তলত মিস্ত্ৰী কাম কৰি আছে, কোনোবাই যোগালী কাম কৰি আছে। গতিকে তোমালোকে তেনেকুৱা এটা ভৱিষ্যত বিচৰা নেকি? নিশ্চয় নিজৰ ওপৰত থিয় হ'ব খোজা, হয় নহয় বাৰু? গতিকে সকলোকে আমি অনুৰোধ কৰিছোঁ যে আজি আমি দীঘলীয়া নকৰোঁ কথাখিনি। আমি ধেমাজিতে অতি কম দিনৰ ভিতৰত আমি যিমানবোৰ কমিটি কৰি আছোঁ এইকেইদিন, আমি এইকেইদিনত প্ৰায় 30খনৰ ওপৰত কমিটি কৰিছোঁ। গতিকে সকলো কমিটিক একেলগে লৈ আমি ৰাজনৈতিক কৰ্মশালা দিম। সেই কৰ্মশালাত আমাৰ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়া আহিব, আপোনালোকৰ লগত কথা পাতিব, আৰু বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ ৰাজনীতি কৰি থকা ছাত্ৰ একতা সভাৰ সভাপতি সম্পাদক হৈ থকা নতুন প্ৰজন্মৰ যুৱকসকল আহিব, তোমালোকৰ লগত কথা পাতিব।